শ্ৰদ্ধাপদ আজিৰ এই নাতি দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানৰ সভাপতি ডাঙৰীয়া মঞ্চৰ উপস্থিত বিশিষ্ট ব্যক্তিসকল ৰাইজ আই মাতৃসকল মই বহুত দীঘলীয়াকৈ একো মাত্ৰ তিনিটা কথা ক'ব বিচাৰিছোঁ। আজি নাতি দিৱস তেখেতৰ শ্ৰদ্ধাৰে গৌৰৱ কৰিছোঁ আমাৰ জাতীয় গীত, যিয়ে আমাৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিছে, আমাৰ স্বাভিমান ৰক্ষা কৰিছে মোগলৰ বিৰুদ্ধে সাহসেৰে যুঁজি। মই তেখেতৰ বিষয়ে দুটা কথা এইকাৰণে ক'ব বিচাৰিছোঁ, যি দুটা কথা ৰাইজৰ কাৰণে নহয়, আমাক নেতৃত্ব দিয়া নেতাসকলৰ কাৰণে। কাৰণ লাচিত বৰফুকনৰ পৰা ৰাইজে শিকাইতো নেতাসকলে শিকিবলগীয়া এইখন অসমতে বহুত কথা আছে। আমাক সবল নেতৃত্ব লাগে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ, আৰু সেই কথা নেতাসকলে এইকাৰণে লাচিত বৰফুকনৰ পৰা শিকিব লাগিব। লাচিত বৰফুকনে আমাক সেই স্বাভিমান, অসমীয়া জাতিৰ স্বাভিমান, অসমীয়া জাতিৰ বীৰত্ব যুগ যুগৰ বাবে প্ৰতিষ্ঠা কৰি গৈছে। মই এটা কথা ক'ব বিচাৰিছোঁ, লাচিত বৰফুকনে এনেকুৱা মানুহ যিজন মানুহে কেৱল মোগলক পৰাজিত কৰাই নহয়, তেখেতৰ ব্যক্তিত্ব সাহস আৰু উদ্যমেৰে সেই শত্ৰু শিবিৰৰ পৰা এনেকুৱা এখন চাৰ্টিফিকেট অসমীয়া জাতিৰ কাৰণে যুগ যুগ ধৰি আদায় কৰিছে, যিখন চাৰ্টিফিকেটেৰে আজি আমি গৌৰৱান্বিত হৈ থাকোঁ সাধাৰণ অসমীয়া ৰাইজ। আৰু সেই চাৰ্টিফিকেটখন আমাক দিছিল ৰামসিংহই। লাচিত বৰফুকনৰ বীৰত্ব দেখি শত্ৰু হৈও সেই চাৰ্টিফিকেট দিবলৈ বাধ্য হৈছিল যে অসমীয়া জাতি এটা এনেকুৱা জাতি যি জাতিৰ প্ৰতিজন মানুহে ৰাতিৰ ভিতৰত গড় সাজিব পাৰে, ৰাতিৰ ভিতৰত গড় সাজি শত্ৰুক পৰাজিত কৰিব পাৰে, নাও চলাব পাৰে, ধনুক চলাব পাৰে, তৰোৱাল চলাব পাৰে। তেনেকুৱা এখন চাৰ্টিফিকেট কেৱল আমি লাচিত বৰফুকনৰ বীৰত্ব আৰু সাহসৰ বাবে পাইছোঁ, আৰু সেইদৰে আমি আজি উদ্যোগেৰে জীয়াই আছোঁ। নেতাসকলে আমি দুটা